জয় হিন্দ দোস্ত আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আছোঁ এপি পুলিচ কনষ্টেবলৰ কাৰণে ইতিমধ্যে এপ্লাই চলি আছে যদি আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টোৰ মাধ্যমেৰে ফুল ইনফৰমেশ্যন দিব বিচাৰিছোঁ যদি আপোনালোকে ইণ্টাৰেষ্টিং হয় তেনেহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে এপ্লাই প্ৰচেছিং আপোনাৰ অনলাইন হ'ব এপ্লাই লাষ্ট ডেট 25/8/2025 তাৰিখে ইয়াৰ লাষ্ট ডেট আৰু প'ষ্ট আছে আপোনালোকৰ কনষ্টেবল ফায়াৰমেন MTS লেবৰেটৰী এটেণ্ডেণ্ট কনষ্টেবল চিভিল পুলিচ অৰ্ডাৰ আৰু ইয়াত আপোনাৰ চেলাৰী হ'ব 21,700 পৰা 69,100 লেভেল 3 আৰু ইয়াত জব লোকেশ্যন আপোনালোকৰ অৰুণাচল প্ৰদেশৰ কাৰণে এই পদবোৰ মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন 10 পাছ আৰু যিকোনো অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা এই পদবোৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 461টা পোষ্ট আছে আৰু ইয়াত আপোনাৰ এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 22 বছৰলৈ আৰু ইয়াত আপোনাৰ অনলি মেট্ৰিক পাছ কৰিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু চিভিল পুলিচৰ কাৰণে আপোনাৰ আছে 268টা পোষ্ট ইয়াতো আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ সিলেকশ্যন প্ৰচেছ ক'ব গ'লে আপোনাৰ প্ৰথমতে ৰিটেন টেষ্ট হ'ব তাৰপিছত আপোনাৰ ফিজিকেল টেষ্ট তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু এইখিনি আছিল ডিটেইলছ দিব লাগে যদি আপোনালোকে এই পদৰ কাৰণে ইণ্টাৰেষ্টিং হয় তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ গাইছ